হরি ওম। বনমালী পিতবাহ পারিজাতাপহারগ গোবর্ধনার সলধতা গোপালং সর্বপালক নবীন নিরদস্যমং নীলেন্দিবরলোচনম বল্লভী নন্দং বন্দে কৃষ্ণং গোপালং রূপিণীম। নবীন মেঘৰ স্বৰূপ যাৰ শ্যামবৰ্ণ শৰীৰ, নীলা পদ্মৰ দৰে যাৰ সুন্দৰ নয়ন, বনমালা পীতবস্ত্ৰ যাৰ ভূষণ, দেৱেন্দ্ৰৰ দৰ্পশূন্য কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল, গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল, গোপীৰ আনন্দদায়ক তিলোকপালক সেই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছোঁ। আজি 536 সংখ্যক মাধৱদেৱৰ যি জন্ম জয়ন্তী, মাধৱদেৱ বাৰেগঞা বিকাশ সমিতিৰ উদ্যোগত যি 1 নং টেঙাপথাৰ নামঘৰত আয়োজন কৰিছে। এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি মৰমৰ মাধুৰ্য বৰা, তেওঁ সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। এই অনুষ্ঠানত উপস্থিত থকা প্ৰজ্ঞাৱান ধৰ্মপ্ৰেমিক গুৰুপ্ৰেমিক ৰাইজ, প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ আয়ুসকল, যুৱক যুৱতীসকল আৰু উদ্যোক্তাসকল, আৰু আমি ক'বই লাগিব আজি সিংহদ্বাৰ ৰাইজৰ কাৰণে আগবঢ়োৱা দাতা ৰাজু ভূঞা ডাঙৰীয়া, আমি আপোনালোক সকলোজনলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছোঁ, যেন সকলোৱেই গ্ৰহণ কৰে। প্ৰথমতে আমি এটি কথা কৈ ল'ব বিচাৰিছোঁ, মানৱ জীৱনত আমি কৰিব পৰা বহুতো কাম আছে, আমি কৰিব পৰা আমাৰ ক্ষমতাও আছে, কিন্তু হৃদয়ত আমাক সেই কথা খুন্দিয়াই নিদিয়ে। যি কৰ্ম আজি ৰাজু ভূঞাই কৰি আমাক আদৰ্শ দেখুৱাইছে, নামঘৰৰ সিংহ তোৰণ ভাগি দি ৰাইজৰ যি অসুবিধা দূৰ কৰি দিছে, এয়া হৈছে আমাৰ এক প্ৰেৰণা, এয়া হৈছে সমাজৰ আদৰ্শ। এনে আদৰ্শৰে যদি আমি সকলোৱে আদৰ্শৱান হ'ব পাৰোঁ, তেতিয়াহ'লে সমাজত কেতিয়াও অসুবিধা নাথাকে আৰু আমাৰ মনবিলাক সদায় ঈশ্বৰমুখী হ'ব, ভগৱতমুখী হ'ব। ঈশ্বৰৰ জেগাত যেতিয়া দান কৰা হৈছে, তাতকৈ আৰু শ্ৰেষ্ঠ দান একো থাকিবই নোৱাৰে। আজি মহাপুৰুষ মাধৱদেৱৰ যি জন্ম জয়ন্তী আপোনালোকে উদযাপন কৰিছে, আমি আপোনালোকক ধন্যবাদ দিবই লাগিব, কিয়নো শাস্ত্ৰই আমাক কৈছে
যে পরিবর্তন্তি সংসারে মৃত কো বা ন জায়তে সজাত যেন জাতি ন জাতি বংশ সমুন্নতি। যে পৰিৱৰ্তনশীল সংসাৰখনত কিমানৰ যে জন্ম হৈছে ইয়াৰ কিন্তু লেখযোখ নাই। কিন্তু যিজনৰ জন্মত জাতি বংশ সমাজ সংস্কৃতিৰ ভেটি দৃঢ় হয়, তেনেগৰাকী মহাপুৰুষক আমি সকলোৱে নিশ্চয় সুঁৱৰিবই লাগিব। কিয়নো শাস্ত্ৰই আৰু এটা কথা কৈছে, দয়ালু পুৰুষ শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰক তস্য গুণকীৰ্তনাথ কল্যাণমিব উপপাদ্যতে। যে এনে দয়ালু পুৰুষসকলৰ যদি আমি গুণ কীৰ্তন কৰিব পাৰোঁ, এনে মহৎ লোকক যদি আমি স্মৰণ কৰিব পাৰোঁ, জাতিৰ কল্যাণ সাধন হয়। আমাৰ কল্যাণ তেতিয়াহে সাধন হ'ব। আপোনালোকৰ এনে মহৎ কাম, আপোনালোকে নাৰায়ণপুৰ অঞ্চলৰ যিটো এই মহৎ কাম কৰিছে, ই আমাৰ জাতিটোৰ কাৰণে সঁচাই আদৰ্শ। কিয়নো এটা জাতি জীয়াই থাকিবৰ কাৰণে সম্প্ৰীতি সমন্বয় আৰু সহযোগিতাৰ প্ৰয়োজন। সম্প্ৰীতি সমন্বয় আৰু সহযোগিতাৰ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। আপোনালোকে যিটো সমন্বয় দেখুৱাইছে, সম্প্ৰীতি দেখুৱাইছে, এইটো আমি সকলোৱে মানিবই লাগিব। আমি ক'বই লাগিব, যিগৰাকী মহাপুৰুষে মহান গ্ৰন্থ ঘোষা শাস্ত্ৰ ৰচনা কৰিছে, এই ঘোষা শাস্ত্ৰভাগীৰ তত্ত্ব কথা যদি আমি বিচাৰ কৰি চাওঁ, ঘোষাত মূল 4টা উপাদান আছে। এই 4টা উপাদানৰ কথা যদি আমি ভালদৰে হৃদয়ঙ্গম কৰিব পাৰোঁ, তেতিয়াহ'লে আমি লাভ কৰিব পাৰিম। ভাগৱত এই ঘোষাভাগীত আছে বেদান্তৰ তত্ত্ব আছে, কিন্তু এই ভাগৱতত আছে, ভাগৱতৰ এই ঘোষাভাগীত আছে ভাগৱতৰ ৰস আছে। এই ঘোষা শাস্ত্ৰত আছে গুৰুৰ মাহাত্ম্য আছে, আৰু এই ঘোষাত আছে আত্মলঘিমাৰ তত্ত্ব। এই 4টা উপাদানেৰে ঘোষা শাস্ত্ৰভাগী মহাপুৰুষগৰাকীয়ে অতি কষ্ট কৰি তত্ত্ব কথাবিলাক ইয়াত সুমুৱাই থৈ গৈছে। যেন বিভিন্ন শাস্ত্ৰবিলাক মন্থন কৰি বিভিন্ন শাস্ত্ৰৰ তত্ত্বখিনি আনি এধাৰি যেন মালা গুঠি থৈ গৈছে, যিভাগী মালাত 1000 এপাহ ফুলেৰে মালা ভাগি গাঁঠিছে, আৰু যিভাগী মালাত এই 4টা উপাদান কিন্তু সোমোৱাই থৈ গৈছে। বেদান্তৰ তত্ত্ব, জীৱন দৰ্শনৰ যিখিনি তত্ত্ব, জীৱন দৰ্শন আমি ঘোষা শাস্ত্ৰত লাভ কৰিব পাৰোঁ। এনে তত্ত্ব থকা শাস্ত্ৰখন দেখাত কিন্তু অতি কোমল। ঘোষা শাস্ত্ৰখন দেখোঁতে অতি কোমল, পঢ়ি গ'লে অতি কোমল, কিন্তু ইয়াৰ অন্তৰ্নিহিত তত্ত্বখিনি কিন্তু অতি গধুৰ আৰু অতি মধুৰ। ইয়াৰ ভিতৰত যেতিয়া সোমাই পৰা যাব,
অন্তৰ্নিহিত তত্ত্বখিনি যেতিয়া উদ্ঘাটন কৰিবলৈ বিচৰা যাব, ই কিন্তু অতি গধুৰ। ঘোষা শাস্ত্ৰভাগী এটি বগৰীৰ নিচিনা। বগৰীটো যেনেকৈ দেখাত অতি কোমল, কিন্তু ইয়াৰ গুটিটো অতি টান। ঠিক তেনেকৈ ঘোষা শাস্ত্ৰভাগীও দেখাত কিন্তু বৰ কোমল, অন্তৰ্দৃষ্টিৰে চালে কিন্তু ইয়াৰ তত্ত্ব হৃদয়ঙ্গম কৰাটো আমাৰ নিচিনা সাধাৰণ ব্যক্তিৰ কাৰণে কিন্তু একেবাৰে অসম্ভৱ। যিভাগী শাস্ত্ৰই মানৱ জীৱনত বহু ওপৰলৈ লৈ যাব পাৰে, যিভাগী শাস্ত্ৰই আমাক শিক্ষা দিছে গুৰুক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, গুৰু পৰম্পৰাৰ কথা আমাক ইয়াত সোঁৱৰাই দিছে। মহাপুৰুষ মাধৱদেৱে এই তত্ত্ব লেখোঁতে তিনিটা ছন্দত বিশেষভাৱে গুৰুত্ব দিছে। ছবি ছন্দ, লেছাৰী ছন্দ আৰু দুলৰী ছন্দ। কিন্তু ইয়াত আৰু দুটি ছন্দ আছে, ঘোষা ছন্দ আৰু নাম ছন্দ। সাতত্ৰিশটা পটল আছে। কি যে একে মধুৰ শাস্ত্ৰ। ইয়াৰ তত্ত্ব চাবলৈ গ'লে মৌ ৰসৰ নিচিনা, কিন্তু মৌচাক পাৰিবলৈ যিমান কঠিন, মৌ মাজৰ পৰা মৌ উলিয়াবৰ কাৰণে যিমান কঠিন, ঘোষা শাস্ত্ৰভাগী মন্থন কৰিবলৈ কিন্তু সিমান কঠিন। কিন্তু মন্থন কৰিব পাৰিলে ইয়াৰ যিটো অৰ্ণিত পাজ হ'ব, সঁচাকৈয়ে মানৱ জীৱনৰ কাৰণে ই অতি গুৰুত্বপূৰ্ণ শাস্ত্ৰ। নামঘোষা প্ৰধানকৈ বৈশিষ্ট্য হৈছে পুণ্য শ্লোক শংকৰ স্মৃতি। পুণ্য শ্লোক শংকৰ স্মৃতিৰ ওপৰত শংকৰদেৱক তেওঁ যি গুৰু মানি ল'লে, যি গুৰুৰ তত্ত্বখিনি তেওঁ হৃদয়ঙ্গম কৰিলে, গুৰু কৃপাহি কেৱলম, তেওঁ গুৰুক ঈশ্বৰ জ্ঞানে যিটো দেখুৱাইছে ঘোষা তত্ত্বত, আমি যদি এই কথাখিনি যদি হৃদয়ঙ্গম কৰিব পাৰোঁ, গুৰুক যদি আমি ঈশ্বৰ জ্ঞানে চাব পাৰিলোহেঁতেন, মানৱ জীৱনত কেতিয়াও অশান্তি নাহিলহেঁতেন। কিন্তু আমি অন্তৰ দৃষ্টিৰে ঘোষাভাগী অধ্যয়ন কৰিব পৰা নাই, বাহ্যিক দৃষ্টিৰে পঢ়িছোঁ। মুক্তিত নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগু ভকতি, মুক্তিত তনিজ বুলি ক'লোঁ, কিন্তু ঘোষাত কি আছিলে? আমি যে আগতেই কৈছোঁ যে বস্তুটো অতি কোমল, দেখাত অতি কোমল, অন্তৰ্নিহিত দৃষ্টিৰে চালে কিন্তু অতি টান। আমি শুনি আহিছোঁ, পৰম্পৰা গাই গৈছোঁ, মুক্তি তনিজ স্পৃহা যিটো, মুক্তিটো বুজিলোঁ, তনিজটো কি আছিলে বুজিলোঁ জানো? কেতিয়াবা তনিজ হ'ব জানো? তনিজৰ কিবা অৰ্থ থাকিব জানো? কিন্তু আমি নাজানিলোঁ, গাই গ'লোঁ আৰু কোমল পালোঁ, গুচি গ'ল। কিন্তু অন্তৰ্দৃষ্টিৰে নাচালোঁ, মুক্তিটো নিস্পৃহ যিটো, যাৰ মুক্তি স্পৃহা নাই। প্ৰথম ঘোষা কেতিয়াবা আমি লক্ষ্য কৰিছোঁনে বাৰু? কেতিয়াবা আমি অন্তৰ্দৃষ্টিৰে চাইছিলোঁনে বাৰু? কিন্তু আমি মুক্তিত নিস্পৃহা যিটো বুলিহে গাই গ'লোঁ। এই ঘোষাভাগ কি ক'ৰ পৰা আনিছে? যে মুক্তা অপি নিস্পৃহং বুলি যিটো শ্লোক আছে বিষ্ণুপুৰী সন্ন্যাসীৰ, তাৰ পৰা আনিছে। কিমান তত্ত্ব কথা আছে, যাৰ মুক্তিত স্পৃহা নাই। সেই ভকতক, সেইজন ভকতক মই চিন্তা কৰোঁ, যাৰ মুক্তিটো স্পৃহা নাই, সেইজনে সঁচা ভকত। আমাক ঘোষা তত্ত্বই শিকাইছে। কিন্তু আমি বাহ্যিক দৃষ্টিত, মই আমাৰ উপযুক্ত ব্যাখ্যাকাৰে কৈ থৈ গৈছে,
আমি বাহ্যিক দৃষ্টিয়ে নিজেই একশৰণীয়া বুলি ঘোষণা কৰোঁ, কিন্তু সঁচা অৰ্থত নিজক প্ৰশ্ন কৰিছোঁনে? এক শৰণ মানে ঐকান্তিক শৰণ, কায় মনো বাক্য একত্ৰিত কৰি যিজনে শৰণ ল'ব পাৰিছে সেইজন ঐকান্তিক শৰণ। এক কৃষ্ণৰ ওপৰত ধ্যান দি গুৰুৰ ওচৰত নিজক তেওঁ অৰ্পণ কৰিছে। গুৰুৰ চৰণত নিজক অৰ্পণ কৰিব লাগিব। এয়া হৈছে ঐকান্তিক ভক্ত, ঐকান্তিক ভকত। আমি তাকেই একশৰণীয়া বুলি কৈছোঁ, ঐকান্তিক শৰণ। পাৰিছোঁনে আমি নিজকে গুৰুৰ চৰণত আমি আত্মসমৰ্পণ কৰিব? গোসাঁইয়ে তত্ত্বখিনি কৈছে, যেতিয়া আমি গুৰুৰ ওচৰত আত্মনিবেদন কৰিব পাৰিম, নিজকে উৎসৰ্গা কৰিব পাৰিম, তেতিয়া মুক্তিটো স্পৃহা নাথাকে। কিন্তু মুক্তিটো স্পৃহা নাহিব। আৰু মহাপুৰুষ মাধৱদেৱৰ নিচিনাকৈ পুণ্য শ্লোক শংকৰ স্মৃতি ৰোমন্থন হ'ব, অৰ্থাৎ নিজৰ গুৰুৰ তত্ত্বখিনি ৰোমন্থন হ'ব আৰু নিজৰ গুৰুক মনুষ্য জ্ঞানে নেদেখিব। মহাপুৰুষগৰাকী এই তত্ত্বটোখিনিও অতি গুৰুত্বৰ ভাৱেৰে আমাক কৈ থৈ গৈছে। গুৰুক শ্ৰেষ্ঠতা প্ৰদান, গুৰুৱে দেখুওৱা পথ অনুসৰণ কৰি নামঘোষাৰ জৰিয়তে ভক্তি প্ৰচাৰ কৰিছে। মহাপুৰুষগৰাকীয়ে মাধৱ পুৰুষে গুৰুক প্ৰাধান্য দি ভক্তি তত্ত্ব প্ৰচাৰ কৰিছে। কি বুলি? হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে বৈকুণ্ঠক ভেদি। এয়াই হৈছে শিষ্যৰ গুৰুৰ ওপৰত থকা আত্মবিশ্বাস। এয়াই হৈছে শ্ৰেষ্ঠ শিষ্যৰ মূল তত্ত্ব। শ্ৰেষ্ঠ শিষ্য হ'ব লাগিব। আমি শৰণ লৈছোঁ, উপৰোক্ত বক্তাগৰাকীয়ে কৈছে, ক'ত ল'লোঁ বাৰু শৰণটো? মহাপুৰুষ মাধৱ পুৰুষে কিন্তু সঁচা অৰ্থত লৈছে। গুৰুৰ ওপৰত প্ৰেম আছে, গুৰুৰ প্ৰেম জাগি গৈছে। আমি ক'ত ল'লোঁ বাৰু? শৰণ চাৰি প্ৰকাৰে হয়: আৰ্তত শৰণ, অৰ্থত শৰণ, জিজ্ঞাসু শৰণ আৰু জ্ঞানত শৰণ। মহাপুৰুষ মাধৱ পুৰুষে জ্ঞানত শৰণ ল'ব পাৰিছিল। মহাপুৰুষ মাধৱদেৱে জিজ্ঞাসুত শৰণ লৈছিল। কিয়? জানিবৰ কাৰণে অতি আগ্ৰহ হৈছিল গুৰুৰ পৰা জ্ঞান তত্ত্ব ল'বৰ কাৰণে। আৰু জিজ্ঞাসু হ'লেই জ্ঞান আহি পৰে। কিন্তু আমি ক'ত লৈছোঁ বাৰু? সকলোকে কোৱা নাই, কিন্তু নিজকে যদি চাই আমি ক'ত লৈছোঁ বাৰু? আমি অৰ্থত লৈছোঁ, আমি আৰ্তত লৈছোঁ। কেনেকৈ? আজি সমাজে কৈছে, হেৰৌ পাই, পিতৃয়ে কৈছে, হেৰৌ শৰণ লৈ আহ। বোলে মই নলওঁ এতিয়া। ঠিক আছে, নলওঁ, নালাগে, তোক বিয়া পাতি নিদিম। কিন্তু ভয় লাগি গ'ল মোৰ। ভয়ত গৈ গুৰুৰ গুৰিত শৰণ ল'লোঁ। কি ক'লে দৰকাৰ নাই, শৰণ ল'লোঁ। আৰু সেইদিনাৰ পৰা গুৰুৰ লগত কোনো যোগাযোগ নাই, আৰ্ত ভয়ত। কেতিয়াবা দেউতাকে কৈছে, তোৰ যে চাকৰিটো হোৱা নাই, তোৰ যে কৰ্মক্ষেত্ৰত যে আগবাঢ়িব পৰা নাই, গুৰুৰ গুৰিলৈ যাচোন, শৰণটো লৈ আহ, কিজানি তই আগবাঢ়িব পাৰই। এইটো আৰ্থত শৰণ, অৰ্থত শৰণ। চাকৰিটো হ'ব অৰ্থৰ কাৰণে, কাৰবাৰটো ভাল হওক অৰ্থৰ কাৰণে। আমাৰ শৰণ তাতেই সীমাবদ্ধ হৈ আছে। কিন্তু আচল শৰণ যদি বিচাৰ কৰা যায়, মহাপুৰুষসকলে এই তত্ত্বখিনি হৃদয়ংগম কৰিছিল। ভাগৱত তত্ত্ব হৃদয়ংগম কৰি লৈছিল। ভাগৱতত যদি চোৱা যায়, দশম স্কন্ধত পালে চাব, গোপীসকলে 4 শৰণ লৈছিলে। কিন্তু কৃষ্ণ যেতিয়া কৃষ্ণক যেতিয়া পাইছিল,
অহংকাৰত মত্ত হৈছিল। আমাৰো সমান ভাগ্যৱতী নাই। ভৈলন্ত অধীন যাদৱ ৰায়, অহংকাৰ আহিল, আমাৰ প্ৰেমত যাদৱ পৰি গ'ল। এই বুলি কোৱাৰ লগে লগে কৃষ্ণ যেতিয়া আঁতৰি গ'ল, কৃষ্ণক নোপোৱাৰ ভয়ত প্ৰথম শৰণ লৈছিল, দ্বিতীয়তে শৰণ লৈছিল একমাত্ৰ কৃষ্ণইহে আমাৰ মূল ধন, সকলো অবস্তু কৃষ্ণহে বস্তু, এইটো অৰ্থত লৈছিল। তাতো যেতিয়া নাপালে, জানিবৰ কাৰণে বিচাৰি ফুৰিলে, বন উপবন বিচাৰি ফুৰিলে, এইটো যে জিজ্ঞাসকৰণ। আৰু যেতিয়া নাপালে তেওঁলোকে ভাবিলে কৃষ্ণৰ লীলাগুণ যদি কৰা হয় তেতিয়াহে কৃষ্ণক পোৱা যদি জ্ঞানৰ ধৰণ, লাষ্টত জ্ঞানৰ ধৰণ লৈছিল। ঠিক মহাপুৰুষগৰাকীও, মাধৱ পুৰুষেও শংকৰদেৱক প্ৰথমতে কি কৰিছিল? যুক্তি তৰ্ক কৰি তেওঁৰ পৰা জানিবৰ কাৰণে জিজ্ঞাসু হৈছিল। আৰু যেতিয়া গোটেই তত্ত্বখিনি পাই গ'ল তেতিয়া জ্ঞান উপজি গ'ল। এয়াই হৈছে তত্ত্ব। আৰু লগে লগে শংকৰদেৱৰ সমান নাই 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 আমাৰো পৰম গুৰু। মাধৱদেৱে কৈছে মোৰ পৰম গুৰু শংকৰৰ সমান আৰু কোনো থাকিব নোৱাৰে। আমি কেতিয়াবা চিন্তা কৰিছোঁ মোৰ পৰম গুৰু, মোৰ যিগৰাকী গুৰুত মই আশ্ৰয় লৈছোঁ সেইগৰাকী মোৰ শ্ৰেষ্ঠ গুৰু বুলি আমি কেতিয়াবা স্বীকাৰ কৰিব পাৰিছোঁনে? আমাৰ শৰণৰ তাৎপৰ্যটো কিমানত আছে বাৰু? যিগৰাকী মহাপুৰুষ মাধৱ পুৰুষে কৈছে তাহান্ত বিনাই নাই নাই আমাৰো পৰম গুৰু, কিন্তু তাকেই লৈ আমি গাই আছোঁ কি তাহান্ত বিনাই নাই নাই আমাৰো পৰম গুৰু। মুখেৰে গালে নহ'ব, তত্ত্বটো হৃদয়ংগম কৰিব পাৰিব লাগিব। তত্ত্ব যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কিন্তু মই কৈছোঁ ন, ঘোষা তত্ত্বখন দেখাত অতি কোমল, ভিতৰত সোমাই যদি অধ্যয়ন কৰা যায় ই অধিক টান। কিন্তু সেইকাৰণে আমি এই তত্ত্বখিনি আমি ভালদৰে জানিব লাগিব। ইয়াৰ ভক্তি তত্ত্বখিনি হৃদয়ংগম কৰিব লাগিব। ভক্তি তত্ত্বৰ কথাখিনি কিন্তু খুব বৰ সুন্দৰভাৱে দি থৈছে। ভাগৱতৰ ৰসখিনি আছে ইয়াতে, তত্ত্বখিনি ৰসখিনি আছে। আমি ভাগৱতৰ ৰসখিনি ইয়াতেই পাই যাওঁ, কিন্তু ভালদৰে অধ্যয়ন কৰিব লাগিব। জীৱন দৰ্শন আমি লাভ কৰিব পাৰোঁ, জীৱন দৰ্শন পাব পাৰোঁ। আত্মলঘিমাৰ তত্ত্ব আমি লাভ কৰিব পাৰোঁ। আৰু মহাপুৰুষ মাধৱ পুৰুষে সেই সময়ৰ সমাজখনৰ ওপৰত গুৰুত্বৰে দি সমাজখনক চাবলৈ গৈ সমাজখনক শুদ্ধ পথ দেখুৱাবৰ কাৰণে, শুদ্ধ দিক দৰ্শন কৰিবৰ কাৰণে তাত যি তত্ত্ব কথা লিখি থৈ গৈছে, আমি সেই তত্ত্বখিনি যদি আমি হৃদয়ংগম কৰিব পাৰোঁ তেতিয়াহে হ'ব। কি বুলি কৈছে মহাপুৰুষ মাধৱদেৱে? অবিৰক্ত ভকতৰ বেদলংঘি বাৰ দোষ, জানিবাহা ইহাক নিশ্চয়, পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈলা তাৰো একো নাহিকে নিৰ্ণয়। ইয়াত ভকতৰ ধাৰা দুটা কথা দেখুৱাই থৈ গৈছে, অবিৰক্ত আৰু বিৰক্ত। আমি চাওঁচোন আমি অবিৰক্ত ভকত নে বিৰক্ত ভকত? নিজক প্ৰশ্ন কৰিব লাগিব। কিন্তু যদি অবিৰক্ত ভকত তেতিয়া কি বুলি কৈছে? বেদ লংঘি ভাৰত দোষ, বেদত যিখিনি আমাক নীতি নিয়ম দিছে এইখিনি যদি আমি কেনেবাকৈ উলংঘা কৰোঁ আমি কিন্তু দোষত পৰিম বুলি কৈছে অবিৰক্ত ভকতৰ। যিজন বিৰক্ত, যাৰ কোনো সাংসাৰিক মায়াত আবদ্ধ নহয়, জীৱ ঊৰ্ধ্বগামী গৈছে, ওপৰলৈ গৈছে, মায়াত যিজন আবদ্ধ নহয়, যাৰ মায়াৰ কোনো স্পৰ্শই কৰিব পৰা নাই, যি সকলোকে সমদৃষ্টিৰে চাই, কাকো পুৰুষ মহিলাৰ ভেদ জ্ঞান নেদেখে,
যিজনে আপোনপৰ নেদেখে, যিগৰাকীয়ে সুখ দুখ সমাজ্ঞান কৰে, শীত উষ্ণ সমজ্ঞান কৰে, সেইগৰাকীৰ কিন্তু বেদৰ বাহিৰলৈ গ'লেও কিন্তু দুখ দেখা নাযায়। যদি আমি সাংসাৰিক মানুহ মায়াৰ মাজতে আবদ্ধ হৈ গৃহ সংসাৰ পাতিছোঁ যিসকলে, সেইসকলে যদি বেদৰ তত্ত্ব উলংঘা কৰিছে তেতিয়াহ'লে কিন্তু দুখ হ'ব বুলি সেই সময়তেই সেই লোকসকলক কথাটো কৈ থৈ গৈছিলে। আজিও আমি সেই কথা চিন্তা কৰিব পাৰিব লাগিব। বিৰক্ত ভকতজনে এটা কথাই ভাবে যে আচল বস্তু হৈছে পৰম ব্ৰহ্ম। এই সংসাৰত যিমান বস্তু দেখা হৈছে এইবিলাক সকলো অবস্তু, কিন্তু সাংসাৰিক মায়াৰ মাজত থকা লোকসকলে আমাৰ কাৰণে সংসাৰৰবিলাককে আমি বস্তু বুলি ভাবিছোঁ। যি সঁচা বস্তু পৰম ব্ৰহ্ম তেওঁক আমি পাহৰি আছোঁ। কিয়? ৰূপং দেহি যশং দেহি যশো দেহি, চব লাগে আমাক। ভাল পত্নী এগৰাকী লাগে, ভাল ল'ৰা ছোৱালী হ'ব লাগে, ফৰেনত পঢ়াব লাগে, ভাল মাটি ল'ব লাগে, টাউনত ঘৰ লাগে, খালি মোক লাগে। আকৌ মই যদি কৈছোঁ মই বিৰক্ত ভকত বুলি, কি হ'ব বাৰু? এই তথ্যখিনি সেই সময়তেই মহাপুৰুষগৰাকীয়ে তেতিয়াই ভকতসকলে বিভ্ৰান্তি হয় বুলি, ভকতসকলে বিভ্ৰান্তি হয় বুলি সেই সময়তেই আমাক কৈ থৈ গৈছে। অবিৰক্ত আৰু বিৰক্ত ভকতৰ কথা কৈ আমাক এই তত্ত্বখিনি দি থৈ গৈছে। কিন্তু মহাপুৰুষগৰাকী গোটেই কথা ক'ব নোৱাৰি, মই মূল দুই এটা কথাহে কৈ গৈ যাব বিচাৰিছোঁ। ভক্তিক শ্ৰেষ্ঠতাৰ কথা কিন্তু ঘোষা শাস্ত্ৰত বৰ সুন্দৰকৈ লিখিছে। ভক্তি যে সকলোতকৈ সাৰ বস্তু যে ভক্তি, ভাগৱতত আছে, ভক্তি তত্ত্ব ভাগৱতত আছে, ভাগৱতত আছে। আৰু ৰাজা পৰীক্ষিতে যেতিয়া শুকমুনিক প্ৰশ্ন কৰিছিল, এই তত্ত্বটো কৰিছিল, নৈমিষাৰণ্যত যেতিয়া সূতক যেতিয়া সৌনকক আদি কৰি সহস্ৰ ঋষি মণ্ডলীয়ে যেতিয়া প্ৰশ্ন কৰিছিল, হে মুনিবৰ সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? তেতিয়া সূতে কৈছিল, হে ঋষি সমাজ, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। যিমান শাস্ত্ৰ চাব সকলো শাস্ত্ৰৰ মূল তত্ত্বটো হৈছে ভক্তি। আৰু ঘোষা শাস্ত্ৰৰ তত্ত্বত যদি বিচাৰ কৰা যায়, 1000 এটি ঘোষা যদি আমি ভালদৰে অধ্যয়ন কৰিবলৈ বিচাৰোঁ, তেতিয়া তাত এটা বস্তু আমি মূল হিচাপে পাম, সেয়াই হৈছে ভক্তি। ভক্তিৰ অবিহনে কোনো তত্ত্ব কেতিয়াও হ'ব নোৱাৰে। আৰু এই ভক্তিৰ কথা ক'বলৈ গৈ মহাপুৰুষ মাধৱ গৰাকীয়ে কি বুলি কৈছে যে ঈশ্বৰ যিহেতু নিগুণ আৰু নিৰাকাৰ, নিগুণ নিৰাকাৰ ঈশ্বৰক মনত জাগৃত কৰিবৰ কাৰণে, ঈশ্বৰ তত্ত্ব হৃদয়ত জাগৃত কৰিবৰ কাৰণে ভক্তিৰ মাধ্যম ল'বই লাগিব। কাৰণ যিহেতু কৃষ্ণ নিৰাকাৰ, ভগৱন্ত নিৰাকাৰ, ঈশ্বৰ নিৰাকাৰ বুলি কৈছে, এটা অন্তমূৰ্তি শূন্য, কেনমতে চিন্তি বহা ৰাম বুলি শুদ্ধ কৰা মন। এই ৰাম বুলি শুদ্ধ কৰিবলৈ যাওঁতে কিন্তু ভক্তি লাগিব। আৰু ৰাম বুলি শুদ্ধ কৰিবলৈ যাওঁতে কিন্তু কি কৰিব লাগিব? নিৰাকাৰ চিন্তা কৰিবলৈ যাওঁতে সাকাৰৰ মাধ্যমেদি যাব লাগিব। ভক্তিটো আহিব লাগিব। ভক্তি অহাৰ পিছত যেতিয়া ভক্তি মাতৃ হৃদয়ত যেতিয়া বহিব, ভক্তি মাতৃক যেতিয়া আমি পাম, ঘোষা শাস্ত্ৰত ভক্তিৰ অধিক তত্ত্ব কথা কৈ থৈ গৈছে। কেনেকৈ পাম? আমি যদি বাহ্যিক দৃষ্টিত যদি আমি ইয়াৰ তত্ত্ব যদি বিচাৰ কৰা যায়, তেতিয়াহ'লে আমি পাম আমাৰ মাতৃ যেনেকৈ 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিলে, আৰু মাতৃৰ দুটি স্তনপান কৰি আমি ডাঙৰ দীঘল হ'লোঁ। কিন্তু আমি যেতিয়া ভক্তিৰ ৰাজ্যত যেতিয়া সোমাই যাম, গুৰুৰ আজ্ঞাত যেতিয়া আমি ভক্তি তত্ত্ব হৃদয়ংগম কৰিম,
ভক্তি তত্ত্ব যদি আমি লাভ কৰিম, ভক্তি মাতৃক যদি আমি সাক্ষাৎ পাম, আৰু ভক্তি মাতৃ যদি আমাৰ ওচৰত থাকিব, আৰু ভক্তি মাতৃৰ দুটা স্তন আছে, সেই দুটা স্তন পান কৰি প্ৰথমটো স্তনৰ পৰাই লাভ কৰিম জ্ঞানৰূপী অমৃত, আৰু দ্বিতীয়টো ভক্তি মাতৃৰ দ্বিতীয়টো স্তনৰ পৰাই লাভ কৰিম বৈৰাগ্যৰূপী অমৃত, আৰু লগে লগে ঈশ্বৰমুখী চিন্তাই আমাক ঠাই দি দিব। সেইকাৰণে ঘোষা শাস্ত্ৰত অধিক ভক্তিৰ তত্ত্বখিনি দিয়া আছে, কিন্তু অধিক ভক্তিৰ কথা আছে। মহাপুৰুষগৰাকীয়ে কিন্তু এই তত্ত্বৰ ওপৰত গুৰুত্ব দিছে, আৰু সেইকাৰণে এই ঘোষা শাস্ত্ৰত 700ৰো অধিক ঘোষা বিভিন্ন শাস্ত্ৰৰ পৰা আনি ইয়াত খোদিত কৰিছে। 300মান ঘোষাৰ ভিতৰত মহাপুৰুষগৰাকীৰ নিজস্ব সৃষ্টি, যেনে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰমগুৰু, এইটো নিজৰ সৃষ্টি, মানে গুৰুক প্ৰাধান্য দিবলৈ গৈছে। পুণ্য শ্লোক শংকৰদেৱক প্ৰাধান্য দিবলৈ গৈ নিজেই লেখা এইটো তত্ত্ব। আৰু যেতিয়া ভক্তি তত্ত্ব হৃদয়ত থাকিব, তেতিয়া ঈশ্বৰ পোৱাটো সম্ভৱ হৈ পৰিব। এনে ভক্তিভাৱ হ'বৰ কাৰণে, এনে ভক্তিভাৱ হ'বৰ কাৰণে নৱবিধ ভক্তিৰ ভিতৰত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অধিক কিন্তু গুৰুত্ব দিছে শ্ৰৱণ আৰু কীৰ্তনৰ ওপৰত। আৰু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেদি আমি এই ভক্তিভাৱ আনিব লাগিব। কেনেকৈ? মহাপুৰুষগৰাকীয়ে লিখি থৈ গৈছে, ভক্তি সৰোবৰে কৃষ্ণপদ পংকজত পৰি নিৰন্তৰে পৰম আনন্দ ভকত ভ্ৰমৰে যাকে কৃষ্ণৰ যশ ৰস মধু পানে মত্ত হুৱাই অতি সাৱধানে ৰাম নাম ৰাজহংসে ৰাও শুনি থাকে। ঘোষাত মহাপুৰুষগৰাকীয়ে কৈছে। আমি যদি এই তত্ত্ব, আমি যদি ভক্তি তত্ত্ব নাহে, কৃষ্ণক আৰু শ্ৰৱণ কীৰ্তন যিমানেই কৰক কামত কিন্তু নাহিব। শ্ৰৱণ কীৰ্তন কৰাৰ মূল তত্ত্ব হৈছে, মহাপুৰুষে কৈছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে। হে ভাৱক ভাই, ভাবুক ৰূপী হে মন, ভাবা তুমি কৃষ্ণৰ চৰণ, তুমি ভাবা। যেতিয়ালৈকে ভাৱ শুদ্ধ নহয়, ভাৱনাটো শুদ্ধ নহয়, কৃষ্ণক পোৱা নাযায়। যেতিয়ালৈকে ভাৱ শুদ্ধ নহয়, ভক্তি নাহে। কিন্তু ভাৱনা শুদ্ধ নোহোৱালৈকে ভক্তি কাঢ়িব নোৱাৰে। আৰু ভক্তি আহিবৰ কাৰণে ভাৱনা শুদ্ধ হ'ব লাগিব। আমাৰ ভক্তি ক'ৰ পৰা আহিব বাৰু? আমি মুখেৰেহে কওঁ। ভক্তি আহিবলৈ হ'লে আমাৰ ঘৰখন শুদ্ধ হ'ব লাগিব। কিন্তু ঘৰখনৰ পৰাই আহিব লাগিব প্ৰথম ভক্তি, ঘৰখনৰ পৰাই আহিব লাগিব। প্ৰথম গুৰু হৈছে মাতৃ। ভক্তি হ'বলৈ লগে সঁচা গুৰু, প্ৰথম গুৰু মাতৃগুৰু, শ্ৰেষ্ঠ মাতৃৰ সমান আৰু দ্বিতীয় গুৰু কোনো হ'ব নোৱাৰে। নাস্তি গংগা সমতীৰ্থ, গংগাৰ সমান তীৰ্থ নাই। নাস্তি মাতৃ সমগুৰু, মাতৃৰ সমান কোনো গুৰু হ'ব নোৱাৰে। যদি মাতৃয়ে যদি সৰুকালৰ পৰাই ভক্তিৰ ওপৰত যদি গুৰুত্ব নিদিয়ে, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, আমাক যদি শিক্ষাটো দিয়া নাই, সেই ল'ৰাটোৱে কি কৰিব? ভক্তি নাহে। যেতিয়া ডাঙৰ হৈ যাইব, মাকক কি বুলি মাতিব? এই বুঢ়ীজনীৰ পৰা শান্তি নাই, পৰি আছে, মৰা হ'লে ভাল আছিল। হ'ল জানো ভক্তি? যিমানেই ভগৱন্তৰ ওচৰলৈ নাহক একো নাপায়, একো নাপায়। কিন্তু যি পৰম গুৰু, মাতৃৰ সমান শ্ৰেষ্ঠ গুৰু নাই, সেই মাতৃক যি বুঢ়ীজনী বুলি ক'ব পাৰিছে, তাৰ কাৰণে কিন্তু ঘৰখনৰ মাতৃ প্ৰধান দুখী। কিন্তু তাৰ কাৰণে মাতৃয়ে দুখী। আকৌ যি পিতাই মূৰৰ ঘাম মাটিত পেলাই ডাঙৰ দীঘল কৰিলে, সেই বুঢ়াটো বুলি কয়, তাতকৈ লাজৰ কথা আছেনে কিবা?
ভাৰতীয় দৰ্শন শিকিছেনে? আমাৰ ভাৰতীয় দৰ্শনত আমাক কি কৈছে? নাস্তি গংগা সমতীৰ্থ নাস্তি মাতৃ সমগুৰু নাস্তি পিতৃ সমু ধৰ্ম। পিতাৰ সমান কোনো ধৰ্মই নাই। সেই পিতাক যেতিয়া বুঢ়াটো বুলি কৈ নামঘৰত 100 গছ চাকি দিয়ক, 7 দিন 7 ৰাতি যদি ভাগৱত শুনে, গুৰু জয়ন্তীও যদি পাতে, বৰসবাহ পাতক, ভাওনা পাতক, তেওঁৰ কোনো কিন্তু লাভ নাই, তেওঁৰ কোনো মূল্যই নাই, ভক্তি তত্ত্বত কোনো লাভ নাই। কিয়নো পিতা মাতাৰ আশীৰ্বাদ শিৰত দৰ্শন কৰা নাই। বহু টকাৰ গৰাকী হ'ব পাৰিব, জীৱন যাত্ৰাত সুখ লাভ কৰিব নোৱাৰে। পিতা মাতাক যি শ্ৰদ্ধা কৰিব নাজানে, জীৱন যাত্ৰাত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে। টকা পইচা অৰ্জন কৰিব পাৰিব, সুখ নাপাব। কিন্তু সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব, ঘোষা শাস্ত্ৰই ভক্তিৰ ওপৰত গুৰুত্ব দিছে, কিন্তু অধিক ভক্তিৰ ওপৰত গুৰুত্ব দিছে। আৰু শংকৰদেৱৰ দৰেই মাধৱদেৱেও শ্ৰৱণ কীৰ্তনৰ ওপৰত গুৰুত্ব দিছে। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভক্তিক আয়ত্ত কৰিবলৈ কৈছোঁ। আৰু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেদি জীৱাত্মা আৰু পৰমাত্মাৰ তত্ত্বখিনি হৃদয়ংগম কৰাৰ কথা কৈছে। আমি জানিব লাগিব জীৱাত্মা আৰু পৰমাত্মা। আমি কিন্তু এই তত্ত্বখিনি জানিব লাগিব। আৰু মহাপুৰুষগৰাকীয়ে 9টা ভক্তিৰ ভিতৰত এইটো একেবাৰে উজু। শ্ৰৱণ আৰু কীৰ্তনটো অতি উজু, যাৰ কাৰণে সাধাৰণ লোকসকলৰ কাৰণে শ্ৰৱণ আৰু কীৰ্তন দিলে। আজি আপোনালোকে গম পাইছে, মইতো নামকেই গাইছোঁ। যেতিয়া আমি গীতখন উন্মোচন কৰিছিলোঁ নামকেহে গাইছোঁ, কিন্তু আমি যেতিয়া গাওঁতে সংস্কৃতত গালোঁ। সৰ্ব কাৰ্যেষু মাধৱ, সকলো কাৰ্যতে মই মাধৱকহে চিন্তা কৰিছোঁ, প্ৰভুৰ নামটো লৈছোঁ। কিন্তু শ্লোকত গোৱাৰ কাৰণে ভাবিছে কি গাইছে ক'ব নোৱাৰোঁ, কিন্তু নাম লৈছোঁ, সংস্কৃতত লৈছোঁ যেনিবা। ইয়াত আপোনালোকে লৈছে কি? গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। মই কৈছোঁ কি? মাধৱ মাধৱ বাসী, মাধৱ মাধৱ হেৰি, স্মৰণতি সাধৱ সৰ্বে কাৰ্যেষু মাধৱ। সকলো কাৰ্যত মই মাধৱক চিন্তা কৰোঁ, মাধৱক মই চিন্তা কৰিছোঁ। আৰু শ্ৰৱণ কীৰ্তনৰ যোগেদি মহাপুৰুষ শংকৰদেৱৰ দৰেই মাধৱদেৱেও জীৱাত্মা আৰু পৰমাত্মাৰ তত্ত্ব উপলব্ধি কৰাৰ যি প্ৰয়াস, শ্ৰৱণ কীৰ্তনৰ দ্বাৰা মায়া ছেদ কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো কিন্তু জানিব লাগিব। সেইকাৰণে কৈছোঁ ঘোষা শাস্ত্ৰভাগী দেখাত অতি কোমল, অন্তৰ্নিহিত তত্ত্বটো কিন্তু বৰ টান। ইয়াৰ দ্বাৰা আমাক মায়া ছেদ কৰিবলৈ কৈছে। আৰু মায়া যেতিয়ালৈকে ছেদ কৰিব পৰা নাযায়, মনটো তেতিয়ালৈকে পবিত্ৰ নহয়। মায়া ছেদ নোহোৱালৈকে মন পবিত্ৰ কৰিব নোৱাৰে। আৰু মন পবিত্ৰ কৰিব নোৱাৰিলে শ্ৰৱণ কীৰ্তন হৃদয়ংগম নহয়। আৰু শ্ৰৱণ কীৰ্তন যেতিয়ালৈকে হৃদয়ংগম নহ'ব, তেতিয়ালৈকে কিন্তু এনে নাম ল'লে কামত নাহিব। সেইকাৰণে মহাপুৰুষ মাধৱ পুৰুষে কি বুলি কৈছে বাৰু? আমাক সোঁৱৰাই থৈ কৈছে, সাৱধান বাণী কৈছে। সাৱধান, নাম ল'লেই নহ'ব। কেনেকৈ ল'ব লাগিব? কৈছে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। অৰ্থাৎ মহাপুৰুষগৰাকীয়ে কি বুলি কৈছে? কৰ্ণপথে শুনিছা, হৃদয়ত কিন্তু প্ৰৱেশ কৰিব লাগিব। কিন্তু দুৰ্বাসনা আছে, সাৱধান, দুৰ্বাসনাখিনি নাশ কৰিব লাগিব। আমাৰ যে হৃদয়ত দুৰ্বাসনাবিলাক যে আছে, কি দুৰ্বাসনা আছে বাৰু? বৰ ডাঙৰ আমাৰ দুৰ্বাসনাবিলাকে হৃদয়খন ঠাঁ খাই আছে। কেনেকৈ সোমাব প্ৰভুৰ নাম? কৰ্ণপথে লৈছোঁ, ইখন কাণে শুনিছোঁ, সিখন কাণে ওলাই গৈছে, কিন্তু হিয়াত প্ৰৱেশ কৰিব পৰা নাই। কিয় পৰা নাই? হিয়ালৈ কিয় যোৱা নাই? হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ হ'ব লাগিব। কিন্তু শ্ৰৱণহে কীৰ্তনহে কৰিছোঁ,
গোপাল গোবিন্দ যদুনন্দন এখন কাণে শুনিলোঁ সিখন কাণে ওলাই গুচি গ'ল। সেইকাৰণে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, হিয়াত প্ৰৱেশ কৰিব লাগিব। দুৰ্বাসনা হৰে সমস্তৰ, দুৰ্বাসনাখিনি নাশ কৰিব লাগিব। কি কি দুৰ্বাসনা আছে হৃদয়ত? যদি দুৰ্বাসনা নাশ নহয় তেতিয়ালৈকে কিন্তু কৰ্ণপথে কেতিয়াও হৃদয়ত প্ৰৱেশ নকৰে। সেই দুৰ্বাসনাখিনি হৈছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈস্য, অহংকাৰ। যেতিয়ালৈকে কাম ভাৱ থাকিব, যেতিয়ালৈকে ক্ৰোধ ভাৱ থাকিব, লোভ থাকিব, মোহ থাকিব, দম্ভ অহংকাৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে ভগৱন্তৰ নাম হৃদয়ত প্ৰৱেশ নকৰে। আৰু নকৰাটো যে খাটাং, এই কথাটো কিন্তু মহাপুৰুষে কৈছে, আমাৰ কথা নহয়। কিন্তু নকৰাটো যে খাটাং মহাপুৰুষে কৈছে, মাধৱ পুৰুষে কৈছে। কি বুলি কৈছে? জলৰ যতে কমল যেহেন শৰত কালে, একেদিনাই হোৱা কথা নহয়। যেনেকৈ নদীৰ পানী বাৰিষা ফেনে ফুটুকাৰে আৱৰ্জনা লেতেৰা হৈ আহে, যেহেন শৰত কালে, যেতিয়া শৰৎকাল আহে স্বভাৱতে নিৰ্মল হয়। শৰৎকাল অহাৰ লগে লগে তাত কোনো ফিটকিৰি, ব্লিচিং পাউডাৰ, চূণ দি নৈ পানী কোনেও শোধন কৰি নলয়, কিন্তু নিজে স্বভাৱজাত হিচাপে শুদ্ধ হয়। ঠিক আমাৰো কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰোঁতে 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 স্বভাৱজাত হিচাপে যেতিয়া হৃদয়খন পবিত্ৰ হ'ব, তেতিয়াহে নামে ক্ৰিয়া কৰিব। এনেই নামে ক্ৰিয়া নকৰে। সেইকাৰণে কোৱা হয় নাম ল'লেই নহ'ব, হৃদয়েৰে ল'ব লাগিব। আৰু ভকত হোৱাৰ কিছু কথা ইয়াত তত্ত্ব সোমাই থাকিব লাগিব। মহাপুৰুষ মাধৱ পুৰুষে কিন্তু আৰু এটা ওপৰত ঘোষাত অধিক গুৰুত্ব দিছে। সেয়াই হৈছে কি? সৎসংগ। সৎসংগৰ অবিহনে দুৰ্বাসনা দূৰ নহয়। সৎসংগৰ অবিহনে কেতিয়াও এই তত্ত্বখিনি হৃদয়ংগম হ'ব নোৱাৰে। আৰু সৎসংগৰ অবিহনে কলুষিতাবিলাক নাশ নহয়। মানৱ জীৱনত যিমান কলুষিতা আছে, এই কলুষিতাখিনি নাশ হ'ব নোৱাৰে। কিয়নো সৎসংগত সদায় সৎ কথা আলোচনা হয়। সৎ কথা আলোচনা হোৱাৰ কাৰণেই সৎসংগ বুলি কোৱা হয়। আৰু যেতিয়া সৎসংগত লাভ কৰা যাব, সেই সৎসংগত যেতিয়া এজন অসৎ ব্যক্তি থাকে, সেই অসৎ ব্যক্তিজনেও সৎসংগত পৰাৰ লগে লগে ক্ৰমান্বয়ে ভাৱেৰে সেইজনো কিন্তু সৎ পথলৈ গতি কৰে। সেইকাৰণে সৎপথ, সন্তৰ সংটো অধিক গুৰুত্বৰ মহাপুৰুষ মাধৱ পুৰুষে অধিক গুৰুত্ব আৰোপ কৰিছে। সৎসংগ লাগিবই। সৎসংগৰ অবিহনে কোনো কাৰ্যকৃতি হ'ব নোৱাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে কি? শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰলৈ, হৰি গুণ ভাগৱত সাৰ। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ ল'বলৈ মাধৱ পুৰুষে কৈছে, আমাৰ কথা নহয়। যদি সাধু সংগ লোৱা নাযায়, সাধু সংগত যদি আমি সৎ কথা আলোচনা নকৰোঁ, তেতিয়ালৈকে আমাৰ কলুষিতাবিলাক দূৰ হৈ নাযায়। সৎসংগৰ অবিহনে মানৱ জীৱনৰ গতি পথ ল'ব নোৱাৰে। সেইকাৰণে মই ঘোষাৰ মাজতে মই এটা সৎসংগৰ কথা ক'বলৈ গৈছোঁ। সৎসংগই কেনেকৈ জীৱন পৰিক্ৰমাটো বেলেগ কৰি পেলাব পাৰে। জীৱন পৰিক্ৰমাটোৱেই এটা ধাৰাত সৃষ্টি কৰিব পাৰে। জীৱন পৰিক্ৰমা কেনে এটা পদ্ধতিলৈ লৈ যায়। মোৰ এটা সাধাৰণ কথা এটা মনত পৰিছে। মই এই সৎসংগৰ কথাটো মই ক'বলৈ গৈছোঁ, যিটো মাধৱ পুৰুষে অধিক গুৰুত্ব দিছে সৎসংগৰ ওপৰত। এবাৰ কি হৈছিল, এবাৰ ৰাস্তাত এটা গোবৰুৱাই গোবৰ খুচৰি থাকিছিল।
গোবৰ খুচৰি থাকোঁতে সি সদায় গোবৰ খুচৰি থাকে আৰু সেই ৰাস্তাটোৱেদি সদায় এটা একে জাতীয় জীৱ সেইফালেই যায়, সদায় গৈ থাকে। গোবৰুৱাৰ এটি মনলৈ প্ৰশ্ন হ'ল যে দেখিবলৈতো আমি দুইটাই একে, সি সদায় এইফালে কলৈ যায়, কলৈ যায় সদায়? অনুসন্ধিৎসু মনটো হ'ল, জানিবৰ কাৰণে হাবিয়াস হ'ল, আৰু লগে লগে এদিন গোবৰুৱাই ভাবিলে ইয়াক মই সুধিব লাগিব সঁচা কথাটো। এদিন আঠে বেঠে গোবৰুৱাই গোবৰৰ পৰা ওলাই আঁতৰ পৰাই মাত লগাই, হেৰা ৰ'বাচোন অকণ কথা পাতোঁ, তুমিয়ে মই দেখাততো একেই দেখোন, সাদৃশ্য আছে, মোৰ কৰ্মভূমি তোমাক দেখুৱাইছে, এয়াই দেখিছাই, তুমিতো সদায় এইফালে যোৱা, মই সদায় দেখোঁ, ক'ত যোৱা তুমি, তোমাৰ কৰ্মক্ষেত্ৰ ক'ত? সেইটো আছিল ভোমোৰা। কৰ্মক্ষেত্ৰৰ কথা সুধিলে, আৰু মই আজি আঠে বেঠে গোবৰুৱাই কৈছে, বন্ধু পাতিছোঁ তোমাক, তুমি মোৰ বন্ধু স্বীকাৰ কৰিবানে? ভোমোৰাই লগে লগে ক'লে, হ'ব, তুমি যেতিয়া মোক বন্ধু বুলি আঁকোৱালি লৈছা, ময়ো তোমাক বন্ধু বুলি আঁকোৱালি লৈছোঁ। এইবুলি দুয়ো নলে গলে লগা বন্ধু হ'ল। কিন্তু অন্তৰ্নিহিত এটা কথা আছিল গোবৰুৱাৰ, আৰু লগে লগে গোবৰুৱাই ভোমোৰাক ক'লে, বন্ধু তোমাক মই এটা কথা সুধিব বিচাৰোঁ। বোলে কোৱা। তুমিয়ে মইতো দেখাত একেই। বোলে একেই। মই তোমাক কৈছোঁ শুনা, মোৰ কৰ্মভূমি এইখন দেখিছা, ইয়াতেই মই থাকোঁ, গোবৰ খুচৰোঁ, সঁচা কথা এটা ক'বানে বন্ধু? বোলে বন্ধু পাতিলোঁ যেতিয়া, আজিৰ পৰা আমি নলে গলে লগা বন্ধু, তুমি যি সোধা মই সকলো কথা ক'ম। বোলে কোৱাচোন বন্ধু, তোমাৰনো কৰ্মভূমি ক'ত? তেতিয়া গোবৰুৱাই ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মভূমিখন বহুত দূৰত। তেতিয়া গোবৰুৱাই ক'লে, তোমাৰ কৰ্মভূমিখনলৈ এদিন মোক নিবানে বন্ধু? তেতিয়া ভোমোৰাই লগে লগে ক'লে, বন্ধু কাইলৈ প্ৰত্যুষতে তুমি সাজি কাছে ওলাই থাকিবা, মই যেতিয়া যাম লগত তোমাক মোৰ কৰ্মক্ষেত্ৰলৈ লৈ যাম। পিছদিনাখন গোবৰুৱা সাজি কাছে ওলাই আছে, ভোমোৰা আহিল, লগতে লৈ গ'ল। বহুত দূৰত এটা সৰোবৰ আছিল, সৰোবৰত পদুম ফুলি আছিল, নি পেলাই ভোমোৰাই গোবৰুৱাক ক'লে, বন্ধু এইখনেইতো মোৰ কৰ্মভূমি, ইয়াতেই তুমি কিমান মন যায় তুমি আনন্দ মনেৰে তুমি মোৰ কৰ্মভূমিত বিচৰণ কৰা আৰু মধু পান কৰা, যিমান মন যায় সিমান মধু পান কৰা। এপাহ ফুলত বহুৱাই ভোমোৰা বেলেগ কাম থকাৰ কাৰণে তাৰ পৰা গুচি আহিল। বন্ধুক ক'লে, বন্ধু গোবৰুৱা বন্ধু, তুমি যিমান মন যায় সিমান মধু পান কৰা, আৰু ধুনীয়া পৃথিৱীখন এবাৰ নজৰ দি চোৱাচোন বন্ধু। কিন্তু বন্ধু মোৰ এটা বিশেষ কাম আছে, মই যাওঁ, সময়ত তোমাক লৈ যামহি, তুমি আনন্দ মনেৰে ইয়াতেই থাকা। যথা সময়ত ভোমোৰাই বিবেক বেলেগ কামত থাকোঁতে পাহৰি থাকিল, গধূলি হ'ল, আৰু লগে লগে পদুমবিলাক জাপ খাই গ'ল, গোবৰুৱা তাৰ ভিতৰতে সোমাই থাকিল। যেতিয়া গোবৰুৱা সোমাই থাকিল, ভোমোৰাৰ মনত পৰিল, দুৰন্ত গতিত বন্ধুক বিচাৰি আহিল, আৰু সৰোবৰৰ কিনাৰত বহি লৈ বন্ধু 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 বুলি চিঞৰত আৰ্তনাদ ফালিছে। কিন্তু গোবৰুৱা যে ভিতৰত সোমাই থাকিল, গোবৰুৱাই শুনাই নাপালে। ভোমোৰাই বিচাৰি ফুৰিছে, বিচাৰি বিচাৰি ক'তো নাপালে, বেহুচ হৈ গৈছে বিচাৰি, বন্ধুক হেৰুৱালে, আৰু সৰোবৰৰ পাৰতে বহি থাকিল বন্ধুৰ কাৰণে। ৰাতি যেতিয়া পুৱাল, সেই ৰাজ্যৰ ৰজা আছিল ৰাজাধিৰাজ বিক্ৰমাদিত্য। বিক্ৰমাদিত্যৰ পুৰোহিতে ফুল তুলিবলৈ আহি সেই ফুল নিওঁতে সেই পদুম পাহুলৈ গুচি গ'ল। নি বিক্ৰমাদিত্য ৰজাৰ পুৰোহিতে ভগৱন্তক পূজা কৰিলে, আৰু সেই পূজাৰ ফুলপাহ, সেই প্ৰথম ফুলপাহকে নি ৰজাক দিলে। ৰজাই ভগৱন্তৰ নিৰ্মালী জ্ঞান লৈ শিৰত ল'লে। সেই পাহতেই গোবৰুৱাটো সোমাই আছিলে, ৰজাই শিৰত ল'লে। যথা সময়ত ৰজাই গা ধুবলৈ গ'ল, গংগাত গা ধুলে।
গা ধুবলৈ যাওঁতেই ডুব মাৰোঁতেই ফুলপাহ মূৰৰ পৰা পানীত উটি গ'ল। আৰু গোবৰুৱাই ভোমোৰাই বিচাৰি ফুৰিছে ক'তো পোৱা নাই। কান্দি কাটি ভোমোৰা হাইৰাং। আৰু এনেতে যেতিয়া পোহৰ মানে বেলি ওলাল, ফুল মেল খাই গ'ল আৰু নৈতে আনন্দ মনেৰে গোবৰুৱা উটি উটি গৈ আছে। প্ৰতিপা ফুলতে ভোমোৰাই বিচাৰি ফুৰিছে, ক'তো পোৱা নাই। এবাৰ দৃষ্টি পৰিল গংগাৰ বুকুত। দেখিলে যে এপাহ ফুল যেন উপঙি গৈ আছে দুৰন্ত গতিত। ভোমোৰা গৈ সেই ফুলপাহত দেখিলে, হয় মোৰ বন্ধু ইয়াতেই উঠি উঠি গৈ আছে দেখোন। তেতিয়া ভোমোৰাই গোবৰুৱাক ক'লে, বন্ধু, মোৰ সমান মহাপাপী এই ত্ৰিভুৱনত নাই বন্ধু। মই বন্ধুক বিশ্বাসঘাতকতা কৰিলোঁ, মই পাহৰি থাকিলোঁ বন্ধু। তুমি মোক যি শাস্তি দিয়া সকলো মই শিৰ পাতি ল'ম বন্ধু। মই মহাপাপী, মই তোমাক বিশ্বাসঘাতকতা কৰিলোঁ। তেতিয়া গোবৰুৱাই কৈছে, নহয় বন্ধু, মই আজিহে জানিলোঁ, আজিহে মই পূৰ্ণতা প্ৰাপ্ত হ'লোঁ বন্ধু। বোলে কি হ'ল বন্ধু? মই জানিলোঁ বন্ধু, সঁচাই জীৱনত যদি সৎসংগ নহয়, সৎ জেগা লাভ কৰা কিন্তু সম্ভৱ নহয় বন্ধু। মই আছিলোঁ গোবৰ খুচৰা বিষ্ঠা খুচৰি থকা এটি জীৱ। তুমি হেন মহাসন্তক লগ পোৱাৰ লগে লগে বন্ধু মই গোবৰৰ খুচৰাৰ পৰিৱৰ্তে পদুমৰ ৰস খাবলৈ পালোঁ, মৌ খাবলৈ পালোঁ। প্ৰথম মোৰ লাভ হ'ল। আৰু দ্বিতীয়তে বন্ধু বোলে কি হ'ল জানা বন্ধু? বোলে কি হ'ল? যি ভগৱানক পাবৰ কাৰণে ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি থাকে বন্ধু, সেই ভগৱন্তক মই চৰণত গবা মাৰি ধৰিলোঁ বন্ধু। আৰু কি হ'ল জানা বন্ধু? বোলে কি হ'ল? সৎসংগ যে লাভ কৰিলোঁ বন্ধু, যি ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্যক লগ পাবৰ কাৰণে কিমান মানুহে ঘণ্টাৰ উপৰি ঘণ্টা অপেক্ষা কৰি থাকে, চন্তৰী চিপাহীয়ে সোমাব নিদিয়ে, সেই ৰজাৰ বন্ধু মই শিৰত উঠিলোঁ। লগ পোৱাটো সৰু কথা, মই শিৰত উঠিলোঁ বন্ধু। আৰু কি হ'ল বন্ধু? আৰু কি হ'ল জানা বন্ধু? মই জানিব পাৰিছোঁ সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ হৈছে গংগা। মই ৰজাৰ শিৰত উঠি গংগাত স্নান কৰিলোঁ। মই বন্ধু তুমি হেন সন্তৰ সং পোৱাৰ কাৰণে মোৰ ইমানখিনি জীৱনত লাভ হ'ল বন্ধু। তোমাৰ হেন সন্তক যদি মই লাভ নকৰিলোহেঁতেন, মোৰ জীৱন কল্যাণ কেতিয়াও সাধন নহ'লহেঁতেন। মই সদায় বিস্তাতেই থাকিব লাগিলহেঁতেন বন্ধু। মই আজিয়েই ঘোষণা কৰিলোঁ বন্ধু, জীৱনৰ যদি গতিপথ পাব লগা হয়, সন্তৰ সংগত কুবাসনা আৰু দুষ্টৰ সংগত দুৰ্বাসনা বন্ধু। মই আজিয়েহে জানিলোঁ। আৰু মহাপুৰুষ মাধৱ পুৰুষেও সেইকাৰণে সন্তৰ সংগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু আমি সেইকাৰণে মহাপুৰুষৰ কথা লক্ষ্য কৰি যদি জীৱনত যদি আমি সন্তৰ সংগত যদি এফাকি কথা পাতিবলৈও পাওঁ, জীৱনৰ সাৰ্থকতা আমি লাভ কৰিম। এয়াই হৈছে সন্তৰ সংগ। মই আৰু এটি কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ, যিহেতু মই পাৰ হৈ যাবগৈ লাগিব মাজুলী। শেষত মহাপুৰুষ মাধৱ পুৰুষে দাস্য ভক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। গুৰু শংকৰৰ পৰা পোৱা দাস্য ভক্তি, শংকৰ গুৰুৰ পৰাই তেওঁ লাভ কৰিছিলে দাস্য ভক্তি। আৰু এই দাস্য ভক্তিয়েই নামঘোষাত অধিক শ্ৰেষ্ঠত্ব, অধিক বিস্তাৰিতভাৱেৰে মহাপুৰুষগৰাকীয়ে প্ৰকাশ কৰিছে। নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত যি দাস্য ভক্তিৰ কথা মহাপুৰুষ শংকৰদেৱে দি থৈ গৈছে, আৰু মহাপুৰুষ মাধৱদেৱেও
দাস্য ভক্তি তত্ত্ব কথাকেই অধিক ভাৱেৰে তেওঁ সোঁৱৰাইছে। আত্মসমৰ্পণ যে ভগৱন্তৰ চৰণত যে আত্মসমৰ্পণ যে কৰিব লাগে নিজকেই, এই তত্ত্ব কথা তেওঁ কৈছে। কি বুলি কৈছে? পুৰুষে নিজকেই তেওঁ কৈছে দীন মাধৱ দাস। প্ৰতিটোতে ঘোষাত চাবচোন, দীন মাধৱ দাস বুলি কৈছে। দীন মুৰুষ মতি শব্দৰ কিন্তু তাৎপৰ্য আছে। দীন মাধৱ মুধ, মোৰ সমান মুধ আৰু কোনো নাই। কিমান আত্মনিবেদন, নিজকে কিমান তৃণৰ নিচিনা সৰু কৰি দেখুৱাইছে, কিমান আত্মনিবেদন কৰি দেখুৱাইছে। নিজতকেই সকলোতকৈ অধম ৰূপেৰে মহাপুৰুষজনাই প্ৰতিপন্ন কৰি দেখুৱাইছে। ইমান শ্ৰেষ্ঠ এগৰাকী মহাপুৰুষক আমি সকলোৱে সুঁৱৰিব লাগিব। কি বুলি কৈছে? মোৰ সম পাপী লোক নাহিকে ই তিনি লোক, তুমি সম নাহি পাপহাৰী, ইজানি গোবিন্দ মোক যেন জোৰাই কৰিব ক, তোৱা পাৱে কৰোহ গোহাৰি। কিমান তত্ত্ব আছে বাৰু। মোৰ সমান মহামুধ আছেনে বাৰু এই ত্ৰিভুৱনত? কিমান সৰু হৈ দেখুৱাইছে মহাপুৰুষ মাধৱদেৱে, আত্মনিবেদন কৰিছে। এই আত্মনিবেদন কৰা তত্ত্ব আমি যদি কেতিয়াবা বিচাৰ কৰি চাইছোনে? আমি ইমান সৰু হৈ দেখুৱাব পাৰিমনে? আমি কেতিয়াও নহওঁ। মই মোৰ অহংকাৰটোত সদায় আমাৰ থাকিবই। মই আৰু মোৰ অহংকাৰ থকালৈকে আত্মনিবেদন কেতিয়াও আহিব নোৱাৰে। আৰু সেইকাৰণেই আমাক শাস্ত্ৰই এটা কথা কৈছে, মই মোৰ অহংকাৰ ত্যাগ কৰি নিৰহংকাৰী হৈ প্ৰভু ভগৱন্তক যি চিন্তা কৰিব পাৰিব, তেওঁহে ভগৱন্তৰ কৃপাকে লাভ কৰিব পাৰিব। আৰু এই তত্ত্বখিনিকেই আমি যদি হৃদয়ংগম কৰিব পাৰোঁ, ঘোষা পঢ়া তেতিয়াই সাৰ্থক হ'ব। ক'বলৈ যাওঁতে বহু কথাই আছে, কিন্তু সময়ৰ প্ৰতিও লক্ষ্য ৰাখি ক'ব লগা হৈছে। আৰু গৰমটো অধিক বেছি, সেইকাৰণে মই বেছি কথা ক'বলৈ ইচ্ছা নকৰি ইমানকে কৈয়ে মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। আৰু গোবিন্দ মহাপ্ৰভুৰ চৰণত অতি কাতৰেৰে প্ৰাৰ্থনা কৰিছোঁ, হে প্ৰভু অসতোমা সৎগময়, হে প্ৰভু সকলোকে অসতৰ পৰা সৎপথটো দেখুৱাই দিয়া। তম সুমা জ্যোতি গময়, হে প্ৰভু সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যুমা অমৃতংগময়, হে প্ৰভু সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ থুলমূল ঘোষা ব্যাখ্যা ইমানতেই সামৰণি মাৰিলোঁ। জয় গোবিন্দ। আমি প্ৰভুৱে যি ঘোষাৰ ওপৰত যি ব্যাখ্যা আগবঢ়ালে, সঁচাকৈ আমি অমৃত যেন পান কৰিছোঁ। আমাৰ তেনেকুৱা লাগিছে, আমাৰ ভকতসকলো যেন খুব সুন্দৰভাৱে শ্ৰৱণ কৰিছে। গতিকে এই সুযোগতে আমি আমাৰ এই অনুষ্ঠান ভাগলৈ আহি মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱত আমাক আহি যি সুন্দৰভাৱে উপস্থিত হৈ ভকত বৈষ্ণৱবৃন্দক সুন্দৰ বক্তব্য আগবঢ়ালে, এই সুযোগতে আমি তেখেতৰ শ্ৰীচৰণত সকলোৱে হৈ সেৱা ধৰিছোঁ। আৰু এটি ঘোষাৰে আমি সকলোৱে আমি প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। সারি জাতি সারি
দাসৰো দাসতানুদান